মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ সভাত সভাপতি অখিল গগৈ যোগদানৰ লগে লগে ছাত্ৰ নেতা ৰাহুল চেত্ৰীক ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা। মিত্ৰতা কেন্দ্ৰিক বাদ বিবাদৰ মাজতেই আজি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদ্য প্ৰাক্তন সম্পাদক ৰাহুল চেত্ৰীৰ নাম এক প্ৰকাৰে ঘোষণা কৰিলে। উত্তৰ মাৰ্ঘেৰিটাৰ ৰংগমঞ্চত আজি অনুষ্ঠিত এখন সভাত অখিল গগৈয়ে ৰাহুলক ৰাইজৰ ওচৰত আঁঠুলোৱাই এই ঘোষণা কৰে। অসম বিধানসভাত মাত পাতি থাকক। আপোনালোকে খবৰ ৰাখেনে নাই? ৰাখেনে নাই? ৰাখে। এতিয়া মোক আৰু এটা ভাই লাগে, যাক মই বিধানসভাত একেলগতে পাম আৰু মোৰ লগত একেলগতে দপদপাই অসম বিধানসভাত কপাই থাকিব পাৰে। তাৰ কাৰণে মই আপোনালোকৰ ভাই ৰাহুল চেত্ৰীক এইবাৰ আপোনালোকে মাৰ্ঘেৰিটাৰ পৰা জিকাই দিছে। ৰাহুল চেত্ৰীক যদি আপোনালোকে জিকাই পঠিয়ায়, ই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অল আছামৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে। সি অসমীয়া, ইংৰাজী, হিন্দী, নেপালী এই আটাইবিলাক ভাষাত ধুনীয়াকৈ কথা ক'ব পাৰে। পঢ়া শুনা কৰা শিক্ষিত ল'ৰা। যদি আপোনালোকে ইয়াত মোৰ লগত দি দিয়ে, মোৰ লগত যদি ৰাহুল লগ লাগি যায়, অসম বিধানসভা আমি অকল দুটাই। এতিয়া মানে চৰকাৰখনে মই অকলে থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই সদায় ভয় কৰি থাকে, হয়নে নহয়? বিধানসভা উত্তাল হৈ থাকে। যদি মোৰ লগত ৰাহুল থাকে আৰু বহুত মানুহ এবাৰ জিকিব, যদি ৰাহুল মোৰ লগত থাকে তেতিয়াহ'লে বিধানসভাত সদায় ভূমিকম্প হৈ থাকিব। তাৎপৰ্যপূৰ্ণভাৱে অখিল গগৈয়ে ঘোষণা কৰাৰ পূৰ্বেই সভাখনত ভাষণ আগবঢ়াই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক ধৰ্মৰাজ শৰ্মাই ৰাহুলে ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। ধৰ্মৰাজ শৰ্মাই ৰাহুলক বিধায়ক ভাস্কৰ শৰ্মাই ৫ কোটি টকা প্ৰলোভন দি কিনিব বিচৰা বুলি অভিযোগ কৰে। আজি আনুষ্ঠানিকভাৱে ৰাহুল চেত্ৰী ৰাইজৰ দলত যোগদান কৰা দিনাই এনে ঘোষণা কৰাটোৱে তাৎপৰ্য বহন কৰিছে। যোগদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। অখিল গগৈয়ে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মিত্ৰতাৰ পক্ষত নাই বুলি মত প্ৰকাশ কৰে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। মোক যদি 4 বছৰ বিধানসভাত আছোঁ, আপোনালোকৰ MLA জনক মই এটা শব্দ বিধানসভাত উচ্চাৰণ কৰা আছে। যদি মোক কোনোবাই বোলে যে অসমৰ আটাইতকৈ অকমান্য বিধায়ক কোন, যদি মোক কোনোবাই বোলে যে অসমৰ আটাইতকৈ টাইম নাইকিয়া 2 নম্বৰী ঠাণ্ডাবাজি আৰু কোনো ৰাইজক কাম নকৰা কোনোবা বিধায়ক কোন, মই তাৰ উত্তৰে দিবলগীয়া হোৱা নাই। ৰাইজে নিজে নিজে চিঞৰি কৈ আছে, চাওক, ৰাইজে নিজে নিজে চিঞৰি কৈ আছে। মই এবাৰ গোৱালৈ গৈছিলোঁ। গোৱাৰ যিখন হোটেলত আছিলোঁ, সেই হোটেলখনৰ মেনেজাৰজনে মোক ক'লে, বোলে আপোনালোকৰ পিনৰ পৰা কেইজনমান MLA ইয়ালৈ আহি থাকে। মই কোননো? বোলে বছৰেকত 2বাৰমান আহে, 3বাৰো আহে, কেতিয়াবা বহু দিন আমাৰ হোটেলতে থাকে। বোলো কোননো? আপোনালোকৰ MLA জনৰ নাম কৈছে আৰু শদিয়াৰ MLA জনৰ নাম কৈছে। মই ক'লো কেলে আহে? বোলে গোৱাত ইয়াত যোৱা খেলিবলৈ আহে। কেচিনো কিছুমান থাকে, জোৱা খেলা কেচিনো থাকে। সেই কেচিনোবিলাকত জোৱা খেলিবৰ কাৰণে গৈ 2 মাহ, 1 মাহ, 15 দিন এনেকৈ আপোনালোকৰ MLA জনে গৈ গোৱাত কৰিব থাকে।